মিয়া মিয়া বুলুন্তে বয়স যাব এতিয়া শিৱসাগৰৰ দুটামান দালালৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই। কিয়নো ভাল জানেনে? আপোনালোকে মোৰ ভিডিঅ'ত ইমান সুন্দৰ সুন্দৰ কমেণ্ট দিছে আৰু সেই কমেণ্টৰ কাৰণে আকৌ ভিডিঅ' নবনোৱাকৈ মই থাকিব নোৱাৰোঁ। গতিকে ভিডিঅ' বনাবলৈ আহি গ'লোঁ আৰু আপোনালোকে মোৰ মাতটো শুনিলে বোলে ৰাতিপুৱাতে তেওঁলোকৰ বোলে প্ৰেছাৰ উঠে আৰু মই বোলে ওলাই যাওঁ। মই যদি কাৰোবাৰ মানে মোবাইলত এনি টাইম যদি আহি থাকোঁ তেন্তে হ'লে আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' চাব লাগিব, নাইতো মই পপুলাৰ হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ মাজলৈ যাব নহয় জানো? আৰু আপোনালোকে তেতিয়া কি কৰিব? যদি মোক চাবলৈ মন নাযায় তেন্তে হ'লে ফোনটো ব্লক কৰি দিব, আৰু যদি ফোনটো ব্লক কৰিবলৈ মন নাযায় তেন্তে হ'লে পানীত জুবুৰিয়াই দিব। মই সেইটো এটা ভাল বুদ্ধি দিছোঁ কিন্তু দেই। বাৰু এতিয়া কওঁ শুনক। মিয়া মিয়া বুলি কওঁতে কি হৈছে জানেনে? এতিয়া হ'ল শাওণ মাহ। শাওণ মাহৰনো আৰু কেইটা দিন আছে? খুব বেছি 7-8 দিন এনেকুৱা কিবা আছে। গতিকে এইটোৰ সতি 3টা সোমবাৰ গ'লেই, এই আহি থকাটো 4টা সোমবাৰ হ'ব শাওণ মাহত। আৰু এই শাওণ মাহত পথাৰৰ ভৰপক মানে আৰু পথাৰৰ কামৰ মানে একদম পূৰা মানুহ ব্যস্ত থাকে। আৰু আমাৰ মিয়া ভাইসকল কিন্তু পথাৰৰ কামত ব্যস্ত। পথাৰৰ কাম বুলিয়ে নহয়, তেওঁলোক সকলো কামতে ব্যস্ত। আৰু আমাৰ দালালবিলাকে কি কৰিছে? মিয়া ঘৰে ঘৰে সোমাই পেলাই দালালগিৰি কৰিছে, উস্তাৰি মাৰিছে। আৰু উস্তাৰি মাৰিবলৈ যাওঁতে যেতিয়া জাঠি জোং লৈ আহে তেতিয়া কৈ দিয়া, এই মিয়াসকলে আমাক মাৰিবলৈ আহিছে। বাৰু সেইটো কথা বাদ দিয়ক। মই ক'লোঁ ন, মিয়াসকল এতিয়া আছে একদম তেওঁলোকৰ নিজৰ কৰ্মত। আৰু নিজৰ কামত মই কালিও 3টা মানুহ মই লগাইছোঁ, মিয়া মানুহে কামত লগাইছোঁ। বিশ্বাস কৰক 1.5 ঘণ্টামানত 1 ট্ৰাক বালি উঠাই শেষ কৰি দিছে। গতিকে তেওঁলোকৰ লগত এইবিলাক চান্দা পাৰ্টীয়ে কিবা পাত্তা পাবনে? চান্দা পাৰ্টীক যদি আপোনালোকে কামত লগায় একোতো কৰিবই নোৱাৰে। ঠগি মগি আপোনালোকক দিনটো হাজিৰালৈ গুচি যাব, কিন্তু কাম নাহে। আৰু কিন্তু মিয়াসকলে সেইটো নকৰে আকৌ দেই। কামটো যিকোনো প্ৰকাৰে শেষ কৰিবলৈ চায়। আৰু কিছুমানে কালি মোক কমেণ্ট কৰিছে, মই মিয়া মাইকী। ঠিকে আছে, মই মিয়া মাইকী, তহঁতৰ কিবা প্ৰব্লেম হ'ল জানো? আৰু তহঁত যে কিমান কণা গম নাপাওঁনে বাৰু? মিয়া মাইকী হ'লে জানো মিয়া মাইকীয়ে সেন্দুৰ লয়? তহঁতৰ চকুকেইটাও মানে ইয়াত বয়সতে নাইকিয়া কৰিলি। কিয়নো নহ'ব? যিহে চাগে শিখৰৰ পেকেট খাওঁ, চাধা খাওঁ, গতিকে তহঁতৰ চকু জানো ভালে থাকিব? আৰু ক'ত গম পাবি মই মিয়াই নে অসমীয়াই? তহঁতে কমেণ্ট কৰিলি। কওঁ শুন, কিছুমান কমেণ্ট মানে কি হয়, মই কালিয়ে কৈ দিছোঁ, মই লাল চাহৰ যোগান ধৰোঁ। আজিকালি ভিডিঅ'টো বনোৱাৰ হেৰিত মই লাল চাহৰ কথাটো কমেই, আৰু লাল চাহ মই যোগান ধৰোঁ। আৰু এজনে কৈছে কি আদা আৰু তেজপাত দিবলৈ কৈছে। মই সেইবিলাক নিদিওঁ। মোৰতো একদম মোৰ মানে যিটো লাল চাহ সেইটো একদম বহুত সুন্দৰ হয়, টেষ্টি পায়। আৰু টেষ্টি পাই কাৰণে লগে লগে আহি যায়। গতিকে মই লাল চাহ, ফিকা চাহ এনেকৈয়ে দিওঁ। আৰু এটা কথা দেই, মই কিন্তু লাল চাহ নাখাওঁ। মই ৰাতিপুৱাইহে একাপ মানে মই একে বাধ্যত পৰি লাল চাহ খাবলৈ লওঁ। তাৰ বাদে দিনটোত কিন্তু আমি লাল চাহৰ জুতি লৈ পেলাই ঘূৰি নুফুৰোঁ। আৰু তহঁতে লাল চাহৰ জুতি ল'বলৈ ৰুণজুনৰ তাত মানে ভিৰ কৰহি। আৰু মই কালিয়ে কৰিছোঁ, যিসকলৰ মই কমেণ্টৰ ৰিপ্লাই দিওঁ তেওঁলোকক মই একদম বহুত বহুত ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ তেনেকুৱা সুন্দৰ সুন্দৰ কমেণ্টৰ কাৰণে মই আজি মানে ভিডিঅ' বনাবলৈ ধৰক সক্ষম হৈছোঁ, বা ভিডিঅ' বনাবলৈ উৎসাহ এটা পাইছোঁ। কিন্তু যিসকলক মই লাল চাহ খুৱাইছোঁ সেইসকলক কোনখিনি খুৱাইছোঁ জানে? সেইখিনি খুৱাইছোঁ মই যোনসকলে মোক বেয়া কমেণ্ট কৰে। আৰু বেয়া কমেণ্টবিলাক কিন্তু মই ডিলিট কৰা নাই। কিয় কৰা নাই জানেনে? কাৰণ আজিকালি এনেকুৱা কিছুমান মানুহ আছে, এজনী কোনে কি কমেণ্ট দিছে চাওঁ ৰচোন। চাবলৈ অহাৰ লগে লগে মোৰ এটা লাভ হয়। আপোনালোকেতো কৈছে মই টকাৰ কাৰণে বোলে ভিডিঅ' বনাওঁ। মোৰ ঘৰত একোৱেই নাইকিয়া, গম পাইছে? মইতো এইটোত আছোঁ, মই ভাড়া ঘৰ আছে, মোৰ একোৱেই নাই। গতিকে মই আপোনালোকৰ পৰাই টকা পইচা আশা কৰিব লাগিব নহয় জানো? টকা পইচা আশা কৰিম, কিন্তু মই দালালগিৰি কৰি পেলাই কাৰোবাৰ পৰা ঠগ প্ৰবঞ্চক কৰি মই টকা নানো দেই। সেইটো ৰেকৰ্ড ৰুণজুনৰ নাই। মই এনেকৈয়ে আনিম। গতিকে আপোনালোকে নাচাব। মই যদি পইচা পাওঁ বুলি জানে আপোনালোকে নাচাব। আৰু যাৰ মানে ব্ৰেইনটোত অকণমান ঘোঁৰা গোবৰ সলনি গৰু গোবৰ আছে, তেওঁলোকে নিশ্চয় মোৰ চেনেলটো চালে গম পাব মই পইচা পাওঁ নে নাপাওঁ। গম পাইছে নাই? সেইখিনিও শিকাবলগীয়া যে হৈছে, লাজেই পাব লাগে। কাৰণ কওঁ শুনক, আপোনালোকে সেই কমেণ্টটো চাবলৈ অহাৰ লগে লগে যিবিলাক মন্তব্য কৰে, বা শিয়াল কিছুমান আছে ন, জোপ লৈ থাকে, এইজনী আজি কি দিছে, এইজনী চাওঁগৈ ৰচোন। আপোনালোকে যিমানে চাব মোৰ সিমানেই লাভ হ'ব। আপোনালোকে নোচোৱাকৈ থাকিবচোন মোক।
তেতিয়াহে মোৰ হেৰি হ'ব, লোকচান হ'ব। আপোনালোকেতো মোৰ লোকচানটোৱে বিচাৰে। গতিকে কি হ'ব, এতিয়া আমাৰ যিয়েই নহওক মিয়া ভাইসকলক চেলুট দিছোঁ। কিয়? তেওঁলোকে পঢ়া শুনাৰ লগতে পূৰা সকলো লোহাৰ টিঙৰ পৰা চব্জি হওক কিবা হওক খেতি পথাৰত এতিয়া পূৰা লাগি আছে। আৰু আমাৰ কিছুমানে কি কৰি আছে, হোৱা দি আছে। হোৱা এই এজনী মাইকীয়ে কি পিন্ধিছে, এজনী মাইকীয়ে বুঢ়ী মাইকীজনীয়ে এইটো চোলাহে পিন্ধিছে। সেয়া হেৰ' যাৰ যি আছে তাকেই পিন্ধিব। গম পাইছা নাই? মোৰ মন যায় মই আজি এইটো নিপিন্ধিবও পাৰোঁ, মই বেলেগো পিন্ধিব পাৰোঁ। কিন্তু দুজনমান এনেকুৱা সচেতন মানে মোৰ ভিউৱাৰ্ছ আছে, তেওঁলোকে মোক অনুৰোধ কৰিছিলে, বাইদেউ আপুনি এনেকৈ পিন্ধিবচোন, মানে ভাল লাগিব। তেনেকৈ কৈছে। হয়, অৱশ্যে বয়সৰ লগতো কথা এটা আছে নহয় জানো? কিন্তু তাৰ মাজতো কিছুমান কথা আছে, সময় সুবিধা লৈ পেলাই এনেকুৱা কিছুমান কথা আছে। সেইটো কাৰণে হয়তো মই কেতিয়াবা তেনেকুৱা পিন্ধোঁ। আৰু প্ৰায় মই ঘৰত যি থাকে মই মানে যি পিন্ধি থাকোঁ মই তেনেকেই ভিডিঅ' বনাওঁ, নবনোৱা নহয়। আৰু এতিয়া মিয়াসকলক লৈ পেলাই যে আপোনালোকে উৎপাত কৰি আছে, কেইঘৰ খেদিলে বাৰু শিৱসাগৰৰ পৰা মিয়া? পাৰিলেনে খেদিব? আৰু তাতে মই আপোনালোকক আগতে কৈছোঁ, শিৱসাগৰখনত সচেতন মানুহ আৰু শিক্ষিত মানুহ বহুত আছে। আৰু তেওঁলোক এতিয়া নিজে নিজে ওলাই আহিছে। আৰু এজন যুৱকৰ কথা এইখিনিতে মই নকৈ নোৱাৰোঁ। আপোনালোকৰ সকলোৰে চাগে পৰিচিত হিমাংশু গগৈ বুলি। তেওঁ যে ইছৰাম ইমানেই সুন্দৰ মন্তব্য দিছে, আৰু কেইটামান কথা আজি তেওঁৰ পৰা শিকিব পাৰিলোঁ। ৰাম, একদম বুকুখন হাত পৰি গৈছে। গম পাইছে? আৰু এতিয়া কালি এটা মই চুটি ভিডিঅ' দিছিলোঁ চিটু বৰুৱাৰ ওপৰত। আৰু সেই চিটু বৰুৱাৰ মুখেৰে আপোনালোকে সৰু ভিডিঅ'টো চাবচোন, কি সুন্দৰকৈ কথাখিনি কৈছে। তাত কিন্তু ধেমাধৰাসকলে মোক কমেণ্ট কৰিবলৈ অহা নাই। গম পাইছেনে নাই? কেনেকৈ আহিব? তেওঁলোকৰ নাকটো থাকিব লাগিব নহয়। আৰু ইমানেই মানে তেওঁলোকৰ মুখত বেয়া শব্দ আহে, আচলতে তেওঁলোকৰ ঘৰখনেই তেনেকুৱা। আৰু যিবিলাক মানুহৰ মুখত এনি টাইম বেয়া শব্দ আহে, সেইবিলাকৰ আকৌ মাকহঁতে সেইবিলাকক কেনেকৈ জন্ম দিছে সেইটো ভগৱানে জানে। আমাৰো ল'ৰা ছোৱালী আছে, ছোৱালী নাই ল'ৰা আছে, বোৱাৰীয়ে বাৰু মোৰ ছোৱালী। কিন্তু ক'ব নোৱাৰিব যে এই মানুহজনীৰ পুতেকে এই কামটো কৰিছে বা এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে। লগৰীয়াৰ লগত কিবা এটা ক'ব পাৰে, সেইটো সাধাৰণ কথা। কিন্তু কোনোবা মহিলাক কাৰোবাক বেয়া কমেণ্ট কৰিছে, কিবা কৰিছে, সেইবিলাক ক'ব নোৱাৰে। সেইটোৱে হ'ল ৰুণজুণৰ ল'ৰা ছোৱালীৰ লগত তহঁতৰ আকাশ আৰু পাতাল। গম পাইছা নাই? কাৰোবাক টকা পইচা দি সহায় কৰিব নোৱাৰিব পাৰে, কিন্তু মানুহক কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে, মানুহৰ মাত সাৰেই সাৰ আচলতে। গম পাইছা নাই? টকা পইচায়ো কিছুমান কাম কৰিব নোৱাৰে, কিন্তু এষাৰ মিঠা মাতে বহুত কাম সমাধা কৰিব পাৰে। সেইটো ৰেকৰ্ড আছে ৰুণজুণৰ ল'ৰাৰ। গম পাইছানে নাই? আৰু তহঁতে আৰু এজনে কৈছে, তোৰ মতাটো মদাহি। তোক যদি মই ওচৰত পালোঁ হয়, বা মোৰ মতাটোৱে যদি তোক ওচৰত পালে হয়, যোনে এইটো কমেণ্ট কৰিছে মই কৈ দিছোঁ, তোক কেনেকুৱা গৰু খুন্দন লগালে হয়। মই তোক কৈ দিছোঁ শুনক, কাণত ধৰি পেলাই তোক মই কৈ দিছোঁ, যোনে মোক এইটো কমেণ্ট কৰিছে, মোৰ মতাটোৱে তামোল এখনেই নাখায়। গম পালি? তহঁতৰ নিচিনা মদাৰো নহয়, ক'ৰবাত মানে খোজনীয়া নহয়। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কোম্পেনী কাম হ'ব পাৰে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰ্মত থাকে। এইবিলাক ফাল্টু বজৰুৱা কামত ওচৰত হাত পতা, তাৰ ওচৰত হাত পতা, সেইটো কাম নকৰে। আজিলৈকে যেতিয়াৰ পৰা আমি গুৱাহাটী আহিছোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা ছোৱালীয়ে হওক বা ময়ে হওক, কাৰো ওচৰত হাত পাতিবলগীয়া কিন্তু হোৱা নাই। দুবেলা দুমুঠি সুন্দৰকৈ খাই আছোঁ আৰু বেলেগকো খুৱাব পাৰিছোঁ। তহঁতক ইমানেই ক'লোঁ। নহ'ব বাৰু ধনী, গম পাইছানে নাই? নহ'ব পাৰোঁ ধনী, কিন্তু কাকো ঠগি মগি এনেকৈ চলা নাই। গতিকে কথা কওঁতে অলপ সাৱধান কথা কবি। আৰু যিকেইটাই কৈছ মোৰ মুখৰ আগত আহি কবিচোন, তেতিয়া পাই যাবি গমটো। গতিকে তহঁতে মিয়াৰ পুকৰত কামুৰি পেলাই লাভ নাই। আৰু সঁচা কথা ক'লে তহঁতৰ গা জ্বলন হ'বই, হোৱাটো তহঁতৰ স্বাভাৱিক, কাৰণ তেতিয়া সহ্য কৰিব নোৱাৰে। সাপৰ গাত যেনেকৈ মানে ফেনাইল পৰিলে সাপটো ধৰফৰাই উঠে, ৰুণজুণেও ঠিক তেনেকৈ ভিডিঅ' বনালে তহঁত জ্বলি পকি উঠ। আৰু মানে অনেক কিছুমান 2 নম্বৰী কাম কৰ, সেই 2 নম্বৰী কামবিলাক আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, সেইবিলাক সকলো ওলাই আহে। গম পাইছানে নাই? আৰু এটা মানুহে যদি বাৰ বাৰ বেয়া কমেণ্ট কৰি থাকে, সেই মানুহটোৰ ওপৰত কি ব্যৱস্থা হ'ব পাৰে সেইটো তহঁতে হয়তো, যদি ক খ খন পঢ়িছিলি, মানে পাঠশালা বুলি কয় নহয় আগতে, পাঠশালা
খনত গৈছিলি তেতিয়াহ'লে সেইবিলাক কাম তহঁতে নকৰ আৰু কৰিবিয়েই কাৰণ জাৰজ বস্তু তহঁত জাৰজ বস্তু কাৰণে জাৰজে হেৰি কৰিবি কমেণ্টেই কৰিবি যিবিলাক কমেণ্ট নেকি মই এতিয়া ক'ব নোৱাৰোঁ গতিকে তহঁতৰ কমেণ্টৰ কাৰণেও মোৰ বহুতখিনি আগবঢ়া হৈছে তহঁতে কিমান কমেণ্ট কৰ কৰি থাকিবি আৰু তহঁতৰ কাৰণে লাল চাহৰ মই যোগাৰ কৰি থৈছোঁ বিনামূলীয়া গতিকে সেইখিনি খাবলৈ নাপাহৰিবি আৰু যোনখিনিক মই ৰিপ্লাই নিদিওঁ সেইখিনিহে কিন্তু লাল চাহৰ যোগ্য গম পাইছা নাই আৰু মই পৰাপক্ষত মোক যোনে যোনে ভাল কমেণ্ট কৰে মই তেওঁলোকৰ উত্তৰটো দিবলৈ চাওঁ লাইক এটা হ'লেও দিওঁ বা কমেণ্ট এটা হ'লেও দিওঁ কিন্তু যাক মই নিদিওঁ সিহঁতৰ কাৰণেহে লাল চাহৰ যোগাৰটো গতিকে আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু সদশেষত এটা কথা কওঁ মই যদি কিবা নক'বলগীয়া কথা কওঁ বা নোহোৱা কথা এটা মানে কি একেটা কথাই হৈ যাব সেইটো ক'লে নহয় জানো মানে অযুক্তিকৰ যদি কিছুমান কথা কওঁ তেন্তে হ'লে মোক আপোনালোকে ক'লে মই বেয়া নাপাওঁ আৰু এটা কথা নহয় কিছুমানে কয় কি মিয়া ছাপোৰ্টাৰ বা অসমীয়াই যদি চুৰ কৰে মই মানে মই অসমীয়া মানুহ হ'লো বুলিয়ে মানে মই ক'ব লাগিব অসমীয়াটোৱে চুৰ কৰা নাই মিয়াটোৱেহে চুৰ কৰিছে বুলি ক'ব লাগিব নেকি ভাই মোৰ ল'ৰাইও যদি ক'ৰবাত চুৰ কৰে মই চুৰ কৰিছে বুলিয়ে ক'ম আৰু মিয়া এটাই যদি চুৰ কৰিছে চুৰ কৰিছে বুলিয়ে ক'ম গম পাইছা নাই এতিয়া গুৱাহাটী এটা হেৰি কাণ্ড এইবিলাক ল'ৰা ছোৱালীৰ কথা সেইবিলাক মানে ক'বলৈও বেয়া লাগে সেইবিলাক কিবা কিবি যে ধৰিছে হাজৰিকা গোহাঁই বৰবৰুৱা এনেকুৱাহে কিন্তু দেই তাত আকৌ কোনোবা এজন আছে বাৰু পুলিচৰ কোনোবা এজন আছে তেওঁ তাত জড়িত তেওঁ বাৰু মুছলমান মানুহ মুছলমান মানুহ কাৰণে একদম সেইটো মানে হাইলাইট কৰিছে হেৰ' তহঁতৰ আকৌ বোলে ফুকন আছে নহয় ফুকনো এজনী আছে বৰগোহাঁই কোনে লিখে মিয়াই লিখে নেকি বৰগোহাঁই তহঁতেই লিখে আৰু তহঁতৰ প্ৰথমতে মাৰ ভনীয়েকীজনীক ঠিক কৰি ল আৰু গুৱাহাটীখনত যে যিবিলাক বেয়া কাম কৰিছেহি সেয়া কিন্তু তহঁতৰ বাই ভনীহঁতে বেলেগৰ পৰা আহি কৰাহি নাই গতিকে মই কথাখিনি ক'লে তহঁতৰ গাত লগাটো এটা সাধাৰণ কথা আৰু বেছিকৈ কৈ নাথাকোঁ দিয়কচোন সময়ো হৈ গ'ল গতিকে এতিয়ালৈ মই আপোনালোকৰ পৰা লৈছোঁ বিদায় আৰু মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ বা ভুল কথা কৈছোঁ আপোনালোকে আঙুলিয়াই দিব গতিকে এতিয়া লৈছোঁ বিদায় বাই বাই